কেন্দ্ৰ পুৱা 7 বজাৰ পৰা সন্ধ্যা 5 বজালৈ ভোট গ্ৰহণ চলি থাকিব পুৱা 7 বজাৰ পৰা পুৱা সন্ধ্যা 5 বজালৈ যি ভোট গ্ৰহণ কেন্দ্ৰ ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰত আমি কেইবাজনো সাংবাদিকক লাভ কৰিছোঁ প্ৰথমে যাম বিশ্বনাথত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত আপোনাৰ ওচৰলৈ আহিছোঁ আৰু ভোট গ্ৰহণ কেন্দ্ৰ সাজু হৈছে মুঠতে 10,000 এটাকৈ ভোট কেন্দ্ৰ 86 লাখৰো অধিক ভোটাৰ আৰু আপুনি বৰ্তমান কোন উপস্থিত আছে মূল যুঁজখন শোণিতপুৰ যি লোকসভা সমষ্টি মূল যুঁজখন ৰঞ্জিত দত্তৰ প্ৰেমলাল গঞ্জুৰ মাজতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে খবৰ কি আছে নন্দন 7 বজাৰ লগে লগেই ভোট গ্ৰহণ আৰম্ভ হ'ব আৰু তাৰ কাৰণে সাজু হৈছে ভোটাৰ ৰাইজ আৰু যি ভোট গ্ৰহণৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰী সকলো সাজু হৈছে আৰু 7 বজাৰ লগে লগে এই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াৰ যি চাৰিআলি আদৰ্শ বিদ্যাপীঠ সেই চাৰিআলি আদৰ্শ বিদ্যাপীঠত আৰু ইয়াত 4টাকৈ ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু এতিয়ালৈকে ভোটাৰৰ ইয়াত আচলতে শাৰী পৰিলক্ষিত হোৱা নাই কাৰণ 7 বাজিবলৈ এতিয়াও বহু সময় বাকী আছে আৰু 7 বজাৰ পূৰ্বে ইয়াত প্ৰতিবাৰৰ দৰে দীঘলীয়া শাৰী যে সৃষ্টি হ'ব সেয়া নিশ্চিত মই দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ ইয়াত 4টাকৈ ভোট কেন্দ্ৰ আছে আৰু 7 বজাৰ লগে লগে ইয়াত ভোট গ্ৰহণ আৰম্ভ হ'ব ইয়াত মই কেইবাগৰাকী মহিলাকো দেখিছোঁ তেওঁলোকৰ পৰা প্ৰথমতে জানিব বিচাৰিম যে ইয়াতে কেইটা ভোট কেন্দ্ৰ আছে এই চাৰিআলি আদৰ্শ বিদ্যাপীঠ 4টা ভোট কেন্দ্ৰ আছে 4টা ভোট কেন্দ্ৰ আছে কেনেকুৱা দেখিছে ৰাইজৰ মাজত উৎসাহ যিহেতু গণতন্ত্ৰ এইটো এটা বৃহৎ উৎসৱ নাই বিৰাট ডাঙৰ এটা উৎসৱ আজি হয়তো আমি যিমানটো ভাবি আছোঁ তাতকৈ অধিক মানুহে আহিব ইয়াত আমাক ভোট দিবলৈ মানে বিৰাট এটা ডাঙৰ এটা পদক্ষেপ লৈ আছে সকলো মানে ওলাই আহিব যথেষ্ট আপোনালোকে দেখিবই সোনকালে এতিয়া 6টা বজাতে মানুহ আপুনি দেখিছে গেটৰ মুখত বা দুৱাৰৰ মুখত মানুহ আৰম্ভ হৈছেই আৰু আহিব বুলি আশা ৰাখিছোঁৱেই বহুত ধুনীয়া আশা কৰিছোঁ এবাৰ মানুহ আহিব মানুহ মানে ঢাপলি মেলি আহিছে এইমাত্ৰ আমাৰ এই কেন্দ্ৰত উপস্থিত হৈছে হিল্লোল ভাঙি আহিব এবাৰ কি ক'ব বৰ সুন্দৰ পৰিৱেশ এটা হৈছে গতিকে মানুহ আহিব যথেষ্ট আমি যিখিনি আশা কৰিছোঁ যথেষ্ট ফলৱতী হ'ম আপোনালোকে দেখুৱাইছে পৰিৱেশ এয়া আপোনালোকে দেখিছে ইতিমধ্যে ভোট গ্ৰহণ আৰম্ভ হোৱা নাই 7 বজাৰ লগে লগে ভোট আৰম্ভ হ'ব মই ইয়াতে দেখুৱাই আছোঁ আৰু কিছু সময় আছে এই যিটো ভোট কেন্দ্ৰ এই ভোট কেন্দ্ৰটো আপোনালোকক দেখুৱাইছোঁ এইটো হৈছে এটা মহিলাৰ দ্বাৰা সম্পূৰ্ণ পৰিচালিত এটা ভোট কেন্দ্ৰ চাৰিআলি আদৰ্শ বিদ্যাপীঠ ৱেষ্ট পাৰ্ট এই ভোট কেন্দ্ৰটো আৰু ইয়াত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীয়ে মহিলা আৰু তেওঁলোক এইদৰে আচলতে 7 বজাৰ লগে লগে যিহেতু 7 বজাৰ লগে লগে ইয়াতে ভোট গ্ৰহণ কৰা হ'ব তাৰ কাৰণে দেখা গৈছে যে তেওঁলোক সম্পূৰ্ণ তেওঁলোকৰ সাজু হোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ লগত আমি কথা পাতিবলৈ তেওঁলোকৰ লগত আমি চেষ্টা কৰিম যিহেতু 7 বজাৰ লগে লগে ইয়াতে ভোট গ্ৰহণ আৰম্ভ হ'ব এয়া আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে বিশ্বনাথ চাৰিআলিৰ যি চাৰিআলি আদৰ্শ বিদ্যাপীঠ ৱেষ্ট পাৰ্টে ভোট গ্ৰহণ কেন্দ্ৰ আৰু এইদৰে সকলো ইয়াতে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে 7 বজাৰ লগে লগে ইয়াতে ভোট দিয়া হ'ব আপুনি ক'ব হাইতাবাৰী 7 বজাৰ লগে লগে ভোট হ'ব ৰ'ব লাগিব ৰ'ব লাগিব ভোট দি যাব লাগিব ভোট নিদিয়াকৈ নাযায় আপুনি দি যাব লাগিব হলদিয়াবাৰ পৰা আহিছোঁ ভোট দিমেই আৰু দিবলৈ আহিছোঁ দিয়ে যাওঁ এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ আৰম্ভণিৰ খবৰ বিশ্বনাথত এই কেন্দ্ৰৰ পৰা মহিলাৰ দ্বাৰা পৰিচালিত এই ভোট কেন্দ্ৰৰ পৰা ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়াসকল